Good morning, students. আজি আমি ফিটাৰ ট্ৰেডৰ পৰা এটা ইম্পৰ্টেন্ট টপিক ডিসকাস কৰিম এটো হল কি এতিয়া কি হয় কি হৈছে এটা মেটালিক পিস অফ ওয়েটস inserted between a shaft and hub parallel to the axis of the shaft এতিয়া আমি ডায়াগ্ৰামটোৰ পৰা অলপ বুজিব ট্ৰাই কৰিম ফৰ এক্সাম্পল এটো আমাৰ shaft আছে আৰু ওপৰৰ এইখিনি পাৰ্ট আমাৰ hub ধৰি লওক এই মাজৰ যেটো এটো হৈ আছে এখিনি হল আমাৰ এটা কি আৰু আমাৰ ডিফারেন্ট টাইপস অফ কিজ আছে সবৰে বেলেগ বেলেগ পারপাস আছে সব বেলেগ বেলেগ এপ্লিকেশন আছে এখিনি আমি পিছৰ ভিডিওত ডিসকাস কৰিম পিছৰ ক্লাছত এতিয়া হল এটো আমাৰ শাফ্ট আৰু এটো হাব ইয়াত এই শাফ্টৰ যেটো এক্সিস থাকিব এই এক্সিসটোৰ প্যাৰালেলি আমাৰ এই কিটো ইনসার্ট হ'ব এতিয়া আমাৰ কি ইউজ কৰাৰ পারপাসটো কি এটো হৈছে যে key is an insert which is housed in the keyway to fit together a hub or a pulley to transmit torque এই দুটা একেলগ হল কি এটাই লগ কৰা হয় তাৰ পিছত ইহত দুটাই একেলগে ৰটেশন কৰিব এই ৰটেশনটো হৈছে যে আমাৰ ইয়াত হৈছে ট্ৰান্সমিট টৰ্ক এটা ট্ৰান্সমিট কৰে তো এইটোই হল আমাৰ কি মেইন কাম আমি এটা নেক্সট ক্লাছত ইয়াৰ ডিফারেন্ট টাইপস অফ কি শিকিম হ'ব আজি মানে থ্যাংক ইউ